তো নমস্কাৰ বন্ধুসকল, স্বাগতম মোৰ এই অনলাইন এডুকেশ্যন আছাম চেনেলটো। সো ফ্ৰেণ্ডসকল, আজি আপোনালোকক কৈ দিম যে কোনটো বিভাগত কিমানটা পোষ্ট খালী হৈছে। সো সব ল'ৰা ছোৱালীৰ কাৰণে এটা ভাল খবৰ, কিয়নো নতুনকৈ এটা ভেকেঞ্চিজ খালী হৈছে য'ত আপোনালোকে এপ্লাই কৰিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, লাষ্ট ডেট, এপ্লাই কেতিয়া আৰু কিমান তাৰিখে যেটো আপোনালোকে এপ্লাই ষ্টাৰ্ট কৰিব পাৰিব, সকলো ডিটেইলছ এই ভিডিঅ'ত আপোনালোকক কৈ দিম। সো আপোনালোকে ভিডিঅ'টো প্ৰথমতে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি লওক। সো যিসকল ব্যক্তিয়ে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, নিজৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিব এনেকুৱা এটা নতুন ৰিক্ৰুইটমেণ্ট আপডেট পাবৰ কাৰণে। সো ফ্ৰেণ্ডসকল, যিহেতু থাম্বনেইলত আপোনালোকে চাইছে 3000 ভেকেঞ্চিজ খালী হৈছে। সো আজি সেই সবটো এই ভিডিঅ'ত আপোনালোকক নকওঁ, যেহেতু প্ৰতিটো ভিডিঅ'ত আপোনালোকক এটা এটা কৈ যাম ক'ত কিমানটা ভেকেঞ্চিজ খালী হৈ আছে। সো আপোনালোকে প্ৰতিটো ভিডিঅ' চাব পাৰিব। সো যিহেতু নতুনকৈ এটা চেনেল মই খুলিছোঁ, আগৰ যিটো চেনেলটো হ'ল সেইটো এটা মোৰ বেন হৈ গ'ল। তাত মিনিমাম 5K আছিলে যিহেতু, আৰু এতিয়া ষ্টাৰ্ট কৰোঁ আহক গাইজ, কোনটো ভেকেঞ্চি নতুনকৈ খালী হৈছে। সো আপোনালোকে লাইক কৰিব, যিমান পাৰে ছাপোৰ্ট কৰিব। সো আপোনালোকক যদি লিংকটো লাগে মোক কৈ দিব, মই আপোনালোকক যিহেতু ডিছক্ৰিপশ্যনত দি দিম, আৰু কমেণ্ট কৰিব, মই সকলো ডিটেইলছ আপোনালোকক কৈ দিম। সো ফাৰ্ষ্ট অফ অল ইয়াত চাব পাৰে আপোনালোকে, ইয়াত APSC ফালৰ পৰা যিটো ৰিক্ৰুইটমেণ্ট আহি পৰিছে, যেটো নেম অফ দ্য ডিপাৰ্টমেণ্ট চাব পাৰিব, পাব্লিক ৱৰ্কছ বিল্ডিং এণ্ড NS ডিপাৰ্টমেণ্টত যিটো নাম্বাৰ পোষ্ট ইয়াত 53টা পোষ্ট আছে, যেটো লাষ্ট ডেটৰ এপ্লাই 10/6/2026, যেটো নেম অফ দ্য পোষ্ট জুনিয়ৰ ইঞ্জিনিয়াৰ হয়। সো আপোনালোকক দেখাই আছোঁ কি কি ডকুমেণ্টছ লাগিব এপ্লাইৰ কাৰণে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব। সো ইয়াত চাব পাৰিব জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিচিয়ান আণ্ডাৰ পাব্লিক ৱৰ্কছ যিটো বিল্ডিং ডিপাৰ্টমেণ্ট, যিটো 53টা পোষ্ট ওলাইছে, যেটো স্কেল পেটো হ'ব 14,000 পৰা 70,000 ভিতৰত, যেটো গ্ৰেড পে আপোনালোকে চাব পাৰিব 8,000 পৰা 8,700, যেটো এণ্ড বেণ্ড টু ইয়াত লেখা আছে। এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম আপোনালোকে 3 years ডিপ্ল'মা স্পেচিফিকেলি ইন ইলেক্ট্ৰিক ইঞ্জিনিয়াৰ থাকিব লাগিব, যেটো ডিপ্ল'মা কোৰ্ছ মাষ্ট বি ৰেগুলাৰ হ'ব লাগিব, ৰেগুলাৰ কোৰ্ছৰ। যেটো ইয়াত আপোনালোকক দেখাই আছোঁ, যিটো এজ লিমিটটো ইয়াত চাব পাৰে, কেণ্ডিডেট শুড নট বি লেছ দেন 21 years এণ্ড মোৰ দেন 14 years, যেটো আপোনালোকে 2026ত যিটো 21 years হ'ব লাগিব আৰু 40 years তাতকৈ ওপৰ নহ'ব, ইয়াত চাব পাৰিব, যিটো 1 জানুৱাৰী 2026ত। এণ্ড যিটো কেটেগৰী ইয়াৰ্ছ, আৰু ইয়াত চাব পাৰিব OBC MOBCৰ কাৰণে কিমান দিয়া আছে, আৰু ইয়াত গাইজ চাব পাৰিব কেনেদৰে এপ্লাই কৰিব লাগিব, ইয়াত তলত লিখা আছে। সো গাইজ, আৰু নেক্সট আমি ৰিকুৱাৰমেণ্ট চাওঁ আহক গাইজ। সো গাইজ ইয়াত চাব পাৰিব নেক্সটৰ ৰিকুৱাৰমেণ্ট আহি পৰিছে, যিটো ষ্টাফ চিলেকশ্যন কমিশ্যন SSC ফালৰ পৰা, যিটো টোটেল পোষ্ট আছে 12,256টা পোষ্ট আছে, যেটো লাষ্ট ডেট 22/6/2026, যেটো নেম অফ দ্য পোষ্ট গ্ৰুপ B এণ্ড গ্ৰুপ C পোষ্ট, যেটো অফিচিয়েল ৱেবছাইট লাগিলে আপোনালোকক কৈ দিম, যদি আপোনালোকে কমেণ্ট ছেকশ্যনত কৈ দিব তেতিয়া মই আপোনালোকক ডিছক্ৰিপশ্যনতো দি দিম, আপোনালোকে কমেণ্ট ছেকশ্যনত দিলে তাত দিব পাৰিম। সো ফ্ৰেণ্ডসকল, সো গাইজ ইয়াত চাব পাৰিব নেম অফ দ্য পোষ্ট 12,256টা পোষ্ট, যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকক ইয়াত চাব পাৰিব। ইয়াত লিখা আছে এছিষ্টেণ্ট যিটো অডিট অফিচাৰৰ কাৰণে বেচেলৰ ডিগ্ৰী ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি অফ ইনষ্টিটিউট, যিটো আপোনালোকক BS চাৰ্টিফিকেটটো লাগিব। ইয়াত আপোনালোকে চাই ল'ব, আপোনালোকক যিহেতু দি দিম অফিচিয়েল ৱেবছাইটটো, তাত গৈ আপোনালোকে চাব পাৰিব কিমানটা যিটো ভেকেঞ্চিৰ কাৰণে কি কি যিটো এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আৰু কি কি লাগিব, আৰু আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আপোনালোকে কৈ দিব। মই সেইটো ডিষ্ট্ৰিক্টৰ যিটো ৰিকুৱাৰমেণ্ট ওলালে আপোনালোকক কৈ দিম, যিহেতু প্ৰতিটো ডিষ্ট্ৰিক্টৰ নতুনকৈ যিটো ৰিকুৱাৰমেণ্ট আহি থাকে, সকলো ডিষ্ট্ৰিক্টৰ ৰিকুৱাৰমেণ্ট আহিলে মই আপোনালোকক জনাই দিম। সো আপোনালোকে আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে যিটো বেল আইকন আছে সেইটো দবাই দিব, যাতে আপোনালোকে প্ৰথমতে যিটো মোৰ অনলাইন আপডেট ইউটিউব চেনেলত আপোনালোকৰ নটিফিকেশ্যন আহি যায়, যদি যিকোনো ডিষ্ট্ৰিক্টৰ পৰা ৰিকুৱাৰমেণ্ট যদি আহে। প্ৰথমতে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট ছেকশ্যনত কৈ দিব কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আহিছে, আৰু যিহেতু DLEDৰ এপ্লাই কেনেকৈ কৰিব লাগে আপোনালোকে যদি কমেণ্ট ছেকশ্যনত কৈ দিয়ে মই দি দিম, আৰু কেনেদৰে এইবিলাক এপ্লাই কৰিব লাগে এপ্লাইৰ ভিডিঅ' আপোনালোকক দিব পাৰিম, যদিহে আপোনালোকে মোক চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই কমেণ্ট ছেকশ্যনত কৈ দিয়ে দাদা কেনেদৰে এপ্লাই কৰিব লাগে, মই আপোনালোকক এপ্লাই কৰি দিম। আৰু যদিহে কোনোবাই যদি এপ্লাই কৰিব নাজানে, আৰু মোৰ যিহেতু হোৱাটছআপ এটা গ্ৰুপ আছে তাত আপোনালোকক জইন কৰি দিম, আৰু তাত আপোনালোকে মেছেজ কৰিলে হ'ল এপ্লাই কৰি দিম। সো ভিডিঅ'টো ইমানতে সমাপ্ত গাইজ, আৰু নতুন ৰিকুৱাৰমেণ্ট আহিলে আপোনালোকে আপডেট পাই যাব, যিহেতু মোৰ অনলাইন আপডেট ইউটিউব চেনেলটোত, ইয়াত গৈ আপোনালোকে ভিজিট কৰি গ'লে চালেই গম পাই যাব। আৰু মোৰ এটা টেলিগ্ৰাম নতুনকৈ এটা ষ্টাৰ্ট কৰিম বেচ, য'ত আপোনালোকে
এনৰল হ'ব পাৰিব আৰু যদি লাগে লিংকটো মোক কৈ দিব মই আপোনালোকক দি দিম সো গাইজ আজিৰ কাৰণে ইমানতে ভিডিঅ' হওঁতো সো কাইলৈ নতুনকৈ ৰিকমেণ্ড ওলালে আপোনালোকক দি দিম সো আপোনালোকে ভিডিঅ'টো যিমান পাৰে নিজৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব গাইজ আৰু যিমান পাৰে ছাপোৰ্ট কৰিব গাইজ